নমস্কাৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ তথা আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ মাজলৈ লৈ আহিছো নিতো এনে ধৰণৰ নতুন নতুন আপডেটসমূহ তথা নতুন নতুন খবৰসমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও আপুনি সাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহলে প্লিজ চেনেলটি সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব পোনপ্ৰথমে দিবলৈ লৈছো আজিৰ দিনটোৰ এটা গুৰুত্বপূৰ্ণ খবৰ 12 ডিসেম্বৰৰ দিনটোতে অসমবাসীৰ কাৰণে আহিব এটা বিগ নিউজ ৰাইজৰ পদুলিৰ পৰা আদালতলৈ ধাৱমান হ'ব জাষ্টিস ফৰ জুবিন গাৰ্গ প্ৰত্যেকজন অসমীয়াই ৰৈ আছে এই বিশেষ দিনটোৰ কাৰণে প্ৰত্যেকজন ভাৰতীয়ৰ দৃষ্টি নিবখিত হৈ আছে এই বিশেষ তাৰিখটোত জাষ্টিস ফৰ জুবিন গাৰ্গ এই যুদ্ধৰ অৱসান ঘটিব সেই বিশেষ দিনটোত অৰ্থাৎ 12 ডিসেম্বৰৰ দিনটোত ৰাইজৰ পদুলিৰ পৰা আদালতলৈ ধাৱমান হ'ব এই যুঁজখন 12 ডিসেম্বৰত জুবিন গাৰ্গৰ অপমৃত্যুৰ ঘটনাৰ চাৰ্জশিট দাখিল কৰা হ'ব জুবিন গাৰ্গৰ মৃত্যুৱে সমগ্ৰ দেশবাসীক জুকাৰি গৈছিল প্ৰত্যেকজন ভাৰতীয়ৰ ঘৰে ঘৰে আজিও আছে জুবিন গাৰ্গৰ নাম এই গোচৰত বিএনএছৰ 103 ধাৰা সন্নিবিষ্ট হৈ আছে জুবিন গাৰ্গৰ ঘটনাক লৈ তন্নকৈ তদন্ত চলাই আছে এছআইটিয়ে জুবিন গাৰ্গৰ ঘটনাৰ সৈতে জড়িত এজনো হাৰি নাযাব এই মন্তব্য কৰিছে জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে জুবিন গাৰ্গৰ মৃত্যুৰ ভয়ংকৰ খবৰ মই এইবাৰ লাগিম সকলো কথা মই জানিব লাগিব মানুহটোক লাইফ জেকেট নিপিন্ধাকৈ পানীত কিয় নামিবলৈ দিছিল ইয়তত থকা প্ৰত্যেকজনে জুবিনৰ মৃত্যুৰ কাৰণে দায়ী ভাগৰুৱা জুবিনক সাগৰত নামিবলৈ দিব নালাগিছিল সিদ্ধাৰ্থ শেখৰে জুবিনক বাধা দিব লাগিছিল ছিংগাপুৰৰ ভিডিঅ'সমূহ মই 6-7 দিনৰ পাছতহে দেখিছো ঘটনাৰ পাছতে সিদ্ধাৰ্থলৈ ফোন কৰিছিলো কিন্তু সি ফোন অফ ৰাখিছিলে প্ৰথমবাৰৰ কাৰণে মুখ খুলিছে পত্নী গৰিমা শইকীয়া গাৰ্গে খাৰঘুলিত ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হোৱা 5 জন লোকৰ পৰিচয় উদ্ধাৰ সন্ধানহীন হৈ আছে উজান বজাৰৰ অভিজিত বঙাইগাঁৱৰ ৰুহনাক সাদাক বিশ্বনাথ চাৰিআলিৰ প্ৰতাপ আৰু উমেশ কুমাৰ তথা দিল্লীৰ সাগৰ গৌতম খাৰগুলিৰ ভক্তি কুটিৰ মন্দিৰ দৰ্শন কৰিবলৈ গৈ গা ধুবলৈ ব্ৰহ্মপুত্ৰত নামিছিল এই 9 জন লোকে সন্ধানহীন 5 জন লোকক বিচাৰি অব্যাহত এনডিআৰএফ বাহিনীৰ অভিযান অসমীয়া মানুহক আজিকালি বিশ্বাস নকৰো এই কথা মন্তব্য কৰিছে সংগীত শিল্পী মানস ৰবিনে মই আজিকালি অসমীয়া মানুহক বৰ বেছি বিশ্বাস নকৰো বেয়া পাই লাভ নাই পোষ্টমেলনক কিয় আনিব লাগে বুলি ফেসবুকত লিখে আৰু টিকট পোৱাৰ লগে লগে 5 দিনা চাবলৈ যায় কা আমাক নালাগে বুলি কৈ আমাক আগুৱাই দিলে আৰু পাছত নিজে গৈ বৰঘৰত সোমাই থাকিল এই মন্তব্য কৰিছে সংগীত শিল্পী মানস ৰবিনে দিবলৈ লৈছো পৰৱৰ্তী খবৰ নতুনকৈ লাখ লাখ লোকে পাব চৰকাৰী ঘৰ ঘৰতে বহি কৰক জিঅ' টেগিং তথা প্ৰস্তুত হ'বলৈ গৈ আছে নতুন হিতাধিকাৰীৰ তালিকা নতুনকৈ লাখ লাখ লোকে এইবাৰ পাব চৰকাৰী ঘৰ ঘৰতে বহি আপোনালোকে কৰিব পাৰিব জিঅ' টেগিং চৰকাৰী ঘৰৰ নামত এটকাও ল'ব নোৱাৰিব জীৱিকা সখীয়ে ঘুষ বিচাৰিলে জেল যাব লাগিব জীৱিকা সখী তথা গাঁও পঞ্চায়তৰ সভাপতি 3,25,234 গৰাকীয়ে লাভ কৰিছে ইতিমধ্যে চৰকাৰী ঘৰ নতুনকৈ আৰু 30 লাখ মানুহে ইতিমধ্যে কৰি ৰাখিছে জিঅ' টেগিং ঘৰ নোপোৱা সকলোৱে পাব চৰকাৰী ঘৰ গাঁৱে গাঁৱে পতা হ'ব গাঁও সভা প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা গাঁও সভাত থাকিলে আপুনিও পাব চৰকাৰী পকী ঘৰ কোনো দৰিদ্ৰ পৰিয়ালক বাদ নপৰিব পকী ঘৰ লাভৰ পৰা